Good morning everyone. আজি starting কৰি দিছোঁ মোৰ কিচেনৰ পৰা। আজি সানডে, সো সানডে হৈছে আমাৰ স্পেশাল কি আছে দেখাওঁ। আজি তে বনালো জিকা বিলাহী মাছৰ টেঙা। তাৰ পাছত বনালো মাছৰ কণী আৰু তাৰ পাছত এতিয়া বনাই আছো মই মাছৰ পেটু। সব মাছৰ আইটেম। সো অলৰেডি অলপ হৈ গৈছে তাৰপিছত দেখিছে না ইমানেই যেটো গৰম আইসক্ৰীম নোখোৱাকৈ থাকিব নোৱাৰছ এটা আইসক্ৰীমো খাই লৈছোঁ লগত। সো মোৰ মাছৰ পেটু হৈ গ'ল মাছৰ কণীও হৈ গ'ল আৰু এতিয়া বনাইছোঁ চাহ অকণমান বোলো খাই লওঁ আৰু লগতে বনালোঁ ৰঙালাও ফ্ৰাই মোৰ বেবী খুব ভাল পায় আৰু চাহও হৈ গ'ল সো চাহ দুকাপ বাকি ল'লোঁ বোলো খাই লওঁ আৰু মিষ্টাৰে বজাৰৰ পৰা আনিলে পকা পকা আম বিৰাট ধুনীয়া এই আমকেইটা খাবলৈ সো আৰু লগতে আনিলে লিচু আমিওতো খাওঁ লগতে আমাৰ মিঠু দুটাও আছে যে তেহেঁতৰ কাৰণেও লিচু লাগেই মানে আৰু তাৰপিছত এতিয়া লৈ ল'লোঁ দুকাপ চাহ মিষ্টাৰে মই লগত ল'লোঁ কোকোনাট কুকিজ খাই খুব ভাল পাওঁ মই এইটো অকণমান বেলেগ ধৰণৰ কুকিজ হয় আগৰটো গোটা আছিলে এইটো অলপ ফ্লেট কুকিজ টিকলি দাঙিব পাৰিছে দেই গাখীৰ আৰু চাহ কাপ বোলো ধুনীয়াকৈ খাই হৈ গ'ল আৰু এতিয়া আমি যিহেতু অলৰেডি 5:30 বাজিবলৈ হ'ল আমি যাবলৈ লৈছোঁ এফালে যোৱা আগতে মোৰ হাজবেণ্ডে গ'ল তেওঁ ল'লে কল আপেল যত যি লাগে ক'তনো লৈ যাম আপোনালোকক দেখাম সো সেইকাৰণে মোৰ মিষ্টাৰে বোলে নাই আৰু লগতে গ'ল ফাৰ্মেচিলৈ তাৰপৰা অলপ ORS আনিলে আৰু বহুত দিনৰ পুৰণা লিপষ্টিক এটা আমাৰ বেবীয়ে পালে নহয় গাড়ীতে দেখিছে নাই আৰু এয়া হৈ গ'ল কল আপেল আম আৰু লগত ORS এইখিনি লৈ পেলাই এনে আমি ক'ত যাম দেখাইছোঁ আপোনালোকক তাৰপিছত আনিলোঁ মেৰিগ'ল্ড বিস্কুট বোলো সেইখিনিও লৈ যাওঁ ফ্ৰুটছ ল'লোঁ আৰু লগতে ল'লোঁ মেৰিগ'ল্ড বিস্কুট এপেকেট তাত দিম আৰু এপেকেট আমাৰ ঘৰলৈ লৈছোঁ তাৰপিছত আমি ওলাই গৈছোঁ আৰু আমি দূৰলৈ নহয় মানে মৰিয়নি ভিতৰতে গৈছোঁ এজেগালৈ ক'ত নগৈছোঁ গৈ আছোঁ আপোনালোকক সো বলক আজি এতিয়া আমি গাড়ী লৈ সোমাই গ'লোঁ এয়া হনুৱাল টি ষ্টেট বাগানলৈ আমি ইয়াত আহিছোঁ বিশেষ কাৰণ এটাত কাৰণ কি হৈছে আমাৰ ঘৰত যিজন মানে কাম কৰিছিলে এই মানুহজন আজি বহুত বছৰ ধৰি আমাৰ ঘৰতে কাম কৰি আছে তেওঁ আমাৰ কাম কৰা মানুহ নিচিনা নহয় আমাৰ ঘৰৰ মানুহ নিচিনা তেওঁ আমি ক'বালৈ গ'লেও লগত লৈ যাওঁ বা কিবা বেলেগ কাম থাকিলেও তেওঁ আমাৰ লগতে থাকে কেতিয়াবা থাকিও যায় আৰু গোটেই ঘৰৰ কামৰ পৰা আৰম্ভ কৰি ঘৰ দুৱাৰ বাৰী আৰম্ভ কৰি সব কাম তেওঁ চায় মানে আৰু মোৰ মাৰ বহুত আগৰ পৰা তেওঁ কামত লগাই থাকে আৰু তেওঁ এই এসপ্তাহ ধৰি কামলৈ অহা নাই আমি যিহেতু ব্যস্ত সব তাৰপিছত আমি ভাবিছোঁ কিয় ইমান দিন অহা নাই আৰু সেইটো কাৰণে ভাবিলোঁ চাগে কিনো হৈছে সেইকাৰণে ফোন এটা লগালোঁ তেওঁলোকৰ ঘৰলৈ লগাওঁতে তেওঁ ল'ৰাই ধৰি ক'লে বোলে তেওঁৰ কিবা ডায়েৰিয়া ফৰ্ম হৈছে প্লাছ বা ডিচেণ্ট্ৰি হৈ গৈছে মানুহজনৰ গাটো একেবাৰে উইক বিচনাৰ পৰা উঠিবই পৰা নাই সেইকাৰণে আমি বেছিদিন নৰলোৱেই শুনি বহুত বেয়া লাগিলে যিহেতু আমাৰ ঘৰত কৰি থকা এজন মানুহ মাত্ৰ হঠাৎ বেমাৰ হৈ গ'লে আহিব নোৱাৰা হ'লে আমাৰো দায়িত্ব এটা থাকে খবৰ এটা ল'বলৈ তেওঁলোকে সেইখন খবৰ ল'লেও বহুত ভাল পায় যিয়ে নহওক কামটো চবেই কৰে বাট সেইখন সহায় পালে বা সেইখন মৰম পালেও বহুত ভাল পায় সো এয়া আমি সোমাই গ'লোহি হনুৱাল বাগানলৈ তেওঁলোকৰ এইবোৰ কোৱাৰ্টাৰ হয় হনুৱাল বাগানৰ কোৱাৰ্টাৰ আৰু বাগান এৰিয়াবোৰ দেখিলে মোৰ খুব ভাল লাগে কিয় জানে সৰুৰ পৰা বাগান এৰিয়াতে ডাঙৰ হোৱা যিহেতু মোৰ দেউতা বাগানতে চাকৰি কৰিছিল সেইকাৰণে বাগানৰ এনেকুৱা পৰিৱেশবোৰ দেখিলে বহুত মনত পৰি যায় আগৰ ছোৱালীৰ জীৱন মানে সৰু কালৰ জীৱনলৈ মনত পৰে খুব ভাল লাগিছিল সো আহি পাই গ'লোহি আৰু ভাবিছোঁ তেওঁক পাম নে নাপাম বা হৈয়ে আছে বিচনাত তেওঁক পালোঁ এয়া চাওকচোন একেবাৰে শুকাই খিনাই মানুহজনৰ অৱস্থাই নাই তেওঁক দেখি বহুত বেয়া লাগিলে চকুটুকু একেবাৰে সোমাই গ'ল মানুহজনৰ সো মোৰ মিষ্টাৰে তেওঁক সুধিলে আপোনালোকক জুম কৰি দেখাইছোঁ চাওকচোন তাৰপিছত গাড়ীখন বোলো নাই ঘূৰাই লওঁ এডোখৰতে গাড়ীখন বোলো এইখিনিতে ঘূৰাই মেলি তাৰপিছত তেওঁৰ ওচৰলৈ আকৌ আহি পালোহি তেওঁলোকৰ ঘৰত যিহেতু কিবা বিয়াৰ পেণ্ডেল লগাই থৈছে হয়তো চাগে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ কাৰোবাৰ বিয়া সো সেইটো কাৰণে পেণ্ডেলৰ কাম চলি আছে এয়া দেখিছে নাই বিয়াত গোটেই পেণ্ডেল দি থোৱা আছে তেওঁলোকৰ ঘৰত আৰু সেইজন হৈছে আমাৰ বীৰছা বুলি কওঁ আমি বীৰছা বুলিয়ে মাতোঁ আৰু যথেষ্ট ডাঙৰ মানুহ এজন মানে বয়সত ডাঙৰ আৰু বাট হ'লেও মানে আমি বীৰছা বুলিয়ে মাতোঁ যিহেতু আগৰ পৰা মাতি থকা মানুহজনক খোজকাঢ়িবলৈ কি জোৰ নাই চাওকচোন মোৰ দেখি খুব বেয়া লাগিলে মানে ইমান হাঁহি ফূৰ্তি থকা মানুহজন সো মোৰ মিষ্টাৰে গৈ পেলাই তেওঁলৈ যি বস্তুখিনি আহিছিলে সেইখিনিও দিলোঁ আৰু লগতে কিবা দুটামান টকাও দিলোঁ যাতে কিবা কেইটামান কিনি খাবও পাৰে সেইজন তেওঁৰ মাইকী মানুহগৰাকী হৈছে সেয়া ভালকৈ চাওকচোন অলপ সময় কথা চথা পাতিলোঁ আৰু তাৰপিছত বোলো নাই আমি ওলাই যাওঁ আমি লাহেকৈ ওলাই গুচি আহিলোঁ আৰু বেয়া লাগে ন কেতিয়াবা এনেকৈ খবৰ ল'বগৈ লাগে কিয়নো তেওঁলোক অহা নাই আজি এনেকুৱা বহুত থাকে যাতে বেমাৰত পৰিলে বেলেগ মানুহ ঠিক কৰি লয় বা বেলেগ মানুহক কামত লগাই লয় বাট
এইটো কৰিব নাপায় কাৰণ তেওঁলোকে আজি কিমান পুৰণা কিমান বছৰৰ পৰা আমাৰ ঘৰতে কাম কৰি আছে চ' সেইটো কাৰণে এইটো কৰি মেলি আৰু ওলাই আহিলোঁ লাহেকৈ সোণোৱাল টি ষ্টেটৰ পৰা আকাশলৈ চাওকচোন ইমান ধুনীয়া আজি পূৰ্ণিমা হয় চ' ইমান ভাল লাগিলে মই ইনষ্টাগ্ৰামত এটা ৰিলকে বনাই ল'লোঁ ছাইডত ৰাইচ চিজ বুলি ওলাই আছে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব দেই এয়া দেখিছে নাই মানে ভাল লাগিলে ইমান ধুনীয়াকৈ আজি পূৰ্ণিমা আমি চবেই আগফালে বহি যিহেতু বহুত গৰম এনেকৈ বহি চাই থাকি বা ৰিল এটা বনায়ো ভাল লাগে হয় নাই কওকচোন চ' আজি ইমানেই দেখালোঁ আৰু পাৰ্চনেল চেনেল হয় যদি আপোনালোকে ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই বহুত দিনৰ মূৰে মূৰে আহোঁ মই